ৰাজ্যৰ শিক্ষক টিউটৰসকলৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ শিক্ষক মঞ্চৰ তীব্ৰ দাবী, ৰাজ্যৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ ব্যৱস্থাপনা পৰ্টেলত বিসংগতি, ভেঞ্চাৰ শিক্ষক কৰ্মচাৰী হতাশ, বিসংগতি দূৰ কৰিবলৈ শিক্ষক ঐক্য মঞ্চই দাবী কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মুকলি কৰা শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ ব্যৱস্থাপনা পৰ্টেলত বহু ধৰণৰ বিসংগতি দেখা পোৱা গৈছে। বহু বছৰ অন্তত শিক্ষানুষ্ঠানত বিনা বেতনে কৰ্মৰত ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীয়ে কিন্তু পৰ্টেলত আবেদন কৰিবলৈ গৈ নিৰাশ হ'বলগীয়া হৈছে। পৰ্টেলত পঞ্জীয়ন কৰাৰ পাছত লগইন শিক্ষানুষ্ঠানৰ সবিশেষ পূৰণ কৰিবলৈ গৈ থমকি ৰ'ব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে 2006 চনৰ পূৰ্বে শিক্ষানুষ্ঠান স্থাপন হোৱাৰ প্ৰমাণ হিচাপে অনুমতি, স্বীকৃতি, মাটিৰ কাগজ, চৰকাৰ বা বিভাগৰ লগত যোগাযোগ কৰাৰ তথ্য, পৰিদৰ্শন টোকা বা ফটো থাকিলে আবেদন কৰিব পাৰিব বুলি ঘোষণা কৰিছিল। কিন্তু এনে তথ্য আপলোড কৰিবলৈ পৰ্টেলত কোনো সুবিধা নাই। বিদ্যালয় মহাবিদ্যালয়ত থকা বিষয়সমূহো পৰ্টেলত ঠিকমতে দিয়া নাই। ছাত্ৰ ছাত্ৰীৰ সংখ্যা, ফলাফল আদি আপলোড কৰিবলৈও কোনো সুবিধা নাই। জিলাৰ লগতে শিক্ষা ব্লক, ক্লাষ্টাৰ আদিৰ শুদ্ধ তথ্য পৰ্টেলত আপলোড কৰিব নোৱাৰি। এনে বহু খেলিমেলি থকাৰ বাবে এতিয়ালৈকে কোনো এখন শিক্ষানুষ্ঠানে শুদ্ধ তথ্য সঠিকভাৱে দাখিল কৰিব পৰা নাই। ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়সমূহৰ তথ্য পৰ্টেলত উপলব্ধ নহয়। অসম বিধানসভাত সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছৰে পৰা পৰ্টেলৰ কাম চলি আছে যদিও মুকলি কৰাৰ পাছত এনে বিসংগতি থকাটো এক দুৰ্ভাগ্যজনক। পৰ্টেলৰ যোগেদি আচলতে প্ৰাদেশিকৰণ কৰিব বিচৰা হৈছে নে ই এক নিৰ্বাচনী টোপ, তাক লৈ প্ৰশ্ন কৰিছে শিক্ষক ঐক্য মঞ্চই। ঐক্য মঞ্চই অতি শীঘ্ৰে পৰ্টেলত থকা বিসংগতিসমূহ আঁতৰ কৰি প্ৰাদেশিকৰণ কৰা আবেদনৰ বাট সুচল কৰিবলৈ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। ইয়াৰ পিছত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয় সেয়া হ'ব লক্ষণীয়। আৰু এয়াই আছিল এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।